আহি গ'ল বিগ আপডেট। 31 জানুৱাৰী পৰ্যন্ত ৰাজ্যত চলিব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। মানি চলক 7টা বিশেষ নিয়ম, অন্যথা পৰিব বিপদত। ৰাজ্যত পৰিছে যথেষ্ট ঘন কুঁৱলী। ঘন কুঁৱলীৰ বাবে যাতায়াতত আহি পৰিছে সমস্যা। ডাঠ কুঁৱলীৰ সময়ত বাহন চলাওঁতে আপুনিও সাৱধান। অহা 31 জানুৱাৰী পৰ্যন্ত পৰিবহণ বিভাগৰ বিশেষ অভিযান। সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰে পৰিবহণ বিভাগৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। যান বাহন চালকলৈ বিশেষ সতৰ্কবাণী পৰিবহণ বিভাগৰ। মানি চলক এই 7টা নিয়ম। কুঁৱলীৰ সময়ত মন্থৰ গতিত চলাওক বাহন। ফগলাইটছ আৰু ল'প্ৰিম ব্যৱহাৰ কৰক। ইখন বাহনৰ পৰা আনখন বাহনে দূৰত্ব বজাই ৰাখক। হঠাৎ গাড়ী পাৰ্কিং কৰিলেও নাপাহৰিব ইণ্ডিকেটৰ ব্যৱহাৰ। ডাঠ কুঁৱলীৰ সময়ত ব্যস্ত ৰাজপথত প্ৰাতঃভ্ৰমণ ত্যাগ কৰক। কুঁৱলীৰ সময়ত চাইকেল আৰোহী পথচাৰীসকলে পৰিধান কৰক ৰঙা বা কমলা ৰঙৰ কাপোৰ। বিশেষ জৰুৰী কাম নাথাকিলে পুৱতি নিশা আৰু নিশাৰ ভাগত যাত্ৰা এৰাই চলক। এইসমূহ নিয়মৰ উপৰিও বাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰৰ পৰা বিৰত থাকক। প্ৰতিখন বাহনত দূৰৰ পৰা দেখাকৈ ৰিফ্লেক্টৰ টেপ ব্যৱহাৰ কৰক। কুঁৱলীৰ সময়ত সাম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবলৈ সকলোৱে মানি চলক এইসমূহ নিয়ম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। আহি গ'ল বিগ আপডেট। 31 জানুৱাৰী পৰ্যন্ত ৰাজ্যত চলিব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। মানি চলক 7টা বিশেষ নিয়ম, অন্যথা পৰিব বিপদত। ৰাজ্যত পৰিছে যথেষ্ট ঘন কুঁৱলী। ঘন কুঁৱলীৰ বাবে যাতায়াতত আহি পৰিছে সমস্যা। ডাঠ কুঁৱলীৰ সময়ত বাহন চলাওঁতে আপুনিও সাৱধান। অহা 31 জানুৱাৰী পৰ্যন্ত পৰিবহণ বিভাগৰ বিশেষ অভিযান। সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰে পৰিবহণ বিভাগৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। যান বাহন চালকলৈ বিশেষ সতৰ্কবাণী পৰিবহণ বিভাগৰ। মানি চলক এই 7টা নিয়ম। কুঁৱলীৰ সময়ত মন্থৰ গতিত চলাওক বাহন। ফগলাইটছ আৰু ল'প্ৰিম ব্যৱহাৰ কৰক। ইখন বাহনৰ পৰা আনখন বাহনে দূৰত্ব বজাই ৰাখক। হঠাৎ গাড়ী পাৰ্কিং কৰিলেও নাপাহৰিব ইণ্ডিকেটৰ ব্যৱহাৰ। ডাঠ কুঁৱলীৰ সময়ত ব্যস্ত ৰাজপথত প্ৰাতঃভ্ৰমণ ত্যাগ কৰক। কুঁৱলীৰ সময়ত চাইকেল আৰোহী পথচাৰীসকলে পৰিধান কৰক ৰঙা বা কমলা ৰঙৰ কাপোৰ। বিশেষ জৰুৰী কাম নাথাকিলে পুৱতি নিশা আৰু নিশাৰ ভাগত যাত্ৰা এৰাই চলক। এইসমূহ নিয়মৰ উপৰিও বাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰৰ পৰা বিৰত থাকক। প্ৰতিখন বাহনত দূৰৰ পৰা দেখাকৈ ৰিফ্লেক্টৰ টেপ ব্যৱহাৰ কৰক। কুঁৱলীৰ সময়ত সাম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবলৈ সকলোৱে মানি চলক এইসমূহ নিয়ম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।